আৰু যিহেতুকে ৰাইজে যেতিয়া নেকি মৰম দিছে এনেধৰণে আজি চাওঁতে 1,50,000 ফেচবুকত অতিক্ৰম হ'ল। বহুত বহুত ধন্যবাদ জনাইছোঁ যিসকলে মোক ফেচবুকত চাই আছে। যদি এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ ইচ্ছুক কৰে মানে তেতিয়াহ'লে ফেচবুকটো ফ'ল' কৰি ল'ব, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে অসমীয়া লাহন বুলি আছে, মই একেটা নামতে আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ব'লক তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। যিহেতুকে আজি ফাইনেলি আহি আমাৰ এই ভঙা বজাৰখনত উপনীত হ'লোহি। যিহেতুকে আছিলোঁ কৰ্মসূত্ৰে অৰুণাচলত, আহি পালোহি ঘৰ। এতিয়া ইয়াতেই এনেধৰণে লাইটটো জ্বলাই এই বেৰখনতে আওজাই মই ভিডিঅ'বিলাক বনাওঁ। বহুতে মোক সোধে যে দাদা আপুনি ভিডিঅ'টো কেনেকৈ বনায়, আৰু মই তাতে আওজাই লওঁ আৰু এইখন টেবুলতে ভাত খাওঁ। কেতিয়াবা ইয়াতে মজিয়াত ভাত খাওঁ, নহ'লে এইটো ৰুমৰ এইডোখৰ জেগাত আমি ভাত খাওঁ, জানমণি আৰু মই, আমাৰ ল'ৰা ছোৱালী হাল। কাৰণ জানমণি এতিয়া বৰ্তমান এইফালে আদা নহৰু কুচোৱাত ব্যস্ত নে কি কয় জান? কি চকুত কিবা সোমালে নেকি? কান্দি আছা কিয়? মোক কাটি কান্দিছা কিয়? সেইটো হয়। আৰু এইফালে এতিয়া কান্দি লৈছা। আৰু এইফালে আলু আৰু ভাল বস্তু দেখাইছোঁ আপোনালোকক, চাই লওক। এইফালে চাওক মাংস, এটা ধুনীয়াকৈ বনোৱা হ'ব আৰু আপোনালোকৰ সন্মুখত বহি এসাঁজ বঢ়িয়াকৈ খোৱা হ'ব। আৰু চাই কেনেকুৱা পায় জনাবলৈ কিন্তু নাপাহৰিব নে কি কোৱা জান? খাব। আৰু বিশেষকৈ মানে অহাকালিলৈ ভেদাইলতা মই নিজে ছিঙিম, খুব ধুনীয়া একদম এসাঁজ থলুৱা, যিহেতুকে আহি পালোঁ আজি, খুব সুন্দৰ মানে থলুৱা এসাঁজ খাম আৰু আপোনালোকক দেখাম কেনেধৰণে কি দি বনোৱা হয়। মোক এগৰাকী ভণ্টি, মানে ভণ্টি বুলি কৈছোঁ মই, ভণ্টিয়ে মোক ফোন কৰিছিলে যে দাদা সদায় গা বিষ যেতিয়া নেকি হৈ থাকে তেতিয়া থলুৱা কিবা কিবি মানে কি খালে ভাল হয়। মই তেখেতক কৈছিলোঁ যে লোকেল চেঙেলী নহ'লে গৰৈ, নহ'লে লোকেল এটা মুৰ্গী মাংসৰ লগত ভেদাইলতা, নৰসিংহ, জালুক, বিলঙনি এনেধৰণৰ থলুৱা পাচলিবিলাক দি পেলানি খুব ধুনীয়াকৈ গ্ৰেভি জোল বনাব লাগে। মানে জোল বনাই লৈ পেলাই জোলটো গৰমে গৰমে খাবলৈ পাব লাগে, আৰু লগত শুকান ৰুটি দুটা হ'ব লাগে নে কি কয় জান? না তেতিয়া জ্বৰ নিজেই নিজৰ গাৰ বিষ একদম ঘাম ওলাই যাব লাগিব, ঘাম ওলাই যাব লাগিব। মানে জালুক দি পেলাই বনাব লাগে বঢ়িয়াকৈ এসাঁজ খাম আৰু আপোনালোকক দেখাম। গাৰ বিষ জ্বৰ সকলোবিলাক বহুত দূৰ দূৰণিলৈ পলাই গুচি যাব। বাৰু জানমণি যিহেতুকে কেৰাহীটো পাতিবলৈ কৈছে, বন্ধুসকল লাইটটো এইফালে আছে, যেতিয়া লাইটটো মই ইপাৰলৈ কৰি লওঁ, কাৰণ এইটো লাইটত মানে পোহৰটো অলপ কম হয়, এইটো ইফালে কৰি ল'লে ভাল হ'ব নহয় জানো? ব'লক তেতিয়া লাইটটো তালৈ লৈ লওঁ। ফাইনেলি বন্ধুসকল কেৰাহী যিহেতুকে পাতি দিয়া হ'ল, এতিয়া লাহেকৈ দি দিয়া হওক মিঠাতেল। এইফালে মিঠাতেল দি দিলোঁ, আৰু বাকী দেখাই দিছোঁ চাওক। এইফালে আমাৰ জানমণিয়ে মেচিন চলাই দিলে, মানে মছলা আদা আৰু নহৰু পিছাত নে কি কয় জান? কেঁচা জলকীয়াই দিব লাগিব, মানে হেৰি দিব নহ'ব, গুড়িটো দিলে মানে বেয়া। আৰু এইফালে মাংস ধুনীয়াকৈ ধুই মেলি আজৰি কৰি দিলে, পিঁয়াজ আলু। এতিয়া তেল যিহেতুকে ফাইনেলি গৰম হৈ গ'ল, লাহেকৈ দি দিয়া হওক পিঁয়াজ। লাহে লাহে বাকীবিলাক দি গৈ আছোঁ, চাই থাকিব। এইবিলাক যিহেতুকে মাংস আৰু আলু খুব বঢ়িয়াকৈ টেষ্টিকৈ বনাম, সন্মুখত খাম। হা বিজলকীয়া যদি লাগে তেতিয়াহ'লে ডাইৰেক্ট দৌ মাৰিব লাগিব আমাৰ এইটো ৰুমলৈ। চাওক আমি একদম লেতেৰা পেতেৰা দেই বন্ধুসকল, বেয়া চেয়া নাপাব। আৰু এইফালে মাছ আছে ধুনীয়াকৈ লৈ থোৱা আছে, এইফালে বিজলকীয়া দুটা দি দিওঁ বঢ়িয়াকৈ, দুটা দি দিয়া হওক। এইফালে গোলনেমু পানী, আৰু একো নাই দেই বন্ধুসকল, বাৰীৰে যিহেতুকে গোলনেমু আছে ধুনীয়া, দুটা হ'লে হ'ব নহয়। ফাইনেলি পিঁয়াজ সিজি গ'ল, এতিয়া লাহেকৈ দি দিয়া হ'ব মাংস আৰু আলু। ভজা এতিয়া পৰিমাণ অনুসৰি নিমখ হালধি দি মেলি লওঁ, তাৰপিছতে আপোনালোকক লগ পাই আছোঁ। জুবিনদাৰ সমাধিস্থলটো বন্ধ কৰাতকৈ যদি পাৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক এটাই কথা ক'ব বিচাৰোঁ, যদি পাৰে আমাৰ অসমৰ প্ৰত্যেকখন ওৱান শ্বপৰ লাইচেঞ্চবিলাক চিজ কৰি দিয়ক। তেতিয়া এই মদৰ
ঝেমেলাটোৱে সম্পূৰ্ণভাৱে নাইকিয়া হৈ যাব। কাৰণ চাওক মদৰ লগত লাগি পেলাই আপোনালোকে যি দেখিছোঁ 3জন ব্যক্তিক দেখা পাইছোঁ মানে কেতিয়াবা যদি হঠাৎ 3জন যদি মানে জুবিনদাৰ সমাধিস্থললৈ যায় তেতিয়াহ'লে আপোনালোকে চুলিয়া লাগিব চুলিয়া লাগিব। সেইটো কাৰণে সেই চুলিয়া নহওক তাকে অনুৰোধ কৰিছোঁ আপুনি যদি পাৰে মানে জুবিনদাৰ সমাধিস্থলটো বন্ধ মানে স্থলীকণ বন্ধ কৰাতকৈ মানে যিকণ টাইম দিছে সেই টাইমকণত মানে হয়তো আমাৰো অসুবিধা হয়। কাৰণ আমি বিহপুৰীয়াৰ পৰা যেতিয়া নেকি আমি কোনোবা দিনাখন যাম নে কি কয় যাম যদি লাগিব নহয় এই চুলিখিনি টপা কৰি আহিব যোন মদ খাবলৈ যায় এটা ভাল হ'ব খামচামি ধোৱাৰ লগে লগে ফককৈ উঘাল খাই আহিব। সেয়ে না সিহঁতৰ মানে হেৰি মুধচ প্ৰায় নাই গোটেইকেইটাই নাই বাৰু 3টা কথা যি 3টা কথা কৈছোঁ মই মানে বিশেষকৈ এটা কথা কি এতিয়া চাওক আমি বিহপুৰীয়াৰ পৰা যেতিয়া নেকি যাম গৈ পেলাই যদি আমাক 3টা বজাত নমাই দিয়ে 3টা বজাতে গৈ পেলাই আমি জুবিনদাৰ সমাধিস্থলীতে থাকিবগৈ লাগিব। কাৰণ আমি তাতে কাৰোবাক চিনি নাপাওঁ। কাৰণ জুবিনদাৰ নাম লৈ যেতিয়া নেকি যাম তেনেহ'লে আমি তাতে গৈ থাকিবগৈ লাগিব। সেয়েহে থাকিব লাগিব মানে আমি জুবিন ককাইদেউৰ সমাধিস্থলীত এগছি ধূপ বা এগছি চাকি জ্বলাবলৈহে যাম। আমি যাতে মদ দিয়া কথাটো যে এটা কথা কি সঁচা কথা ক'বলৈ গ'লে কিছু জনগোষ্ঠীৰ মানে সেইটো নিয়ম আছে হয়তো চাগে তেনেধৰণে হয়তো দিছেগৈ চাগে। কাৰণ আমি দেখিছোঁ আমাৰ সৰুবাৰীতো এনেকুৱা এটা চিষ্টেম আছে যদি মৰা দিনাখনে যদি নাপায় তেতিয়া মাহেকত বা পষেকত যদি আহে তেতিয়াহ'লে সাজ দিয়ে মানে ঘৰুৱা মদটো। কিছুমানে আকৌ চুলাইকে বাকি দিয়ে, কিছুমানে আকৌ সেই মানে লাল এথেপিকে ঢালি দিয়ে গৈ পানি এনেকৈ কৰে মানে দেখা পাওঁ দেই। কাৰণ যিহেতুকে ককায়ো তোৰ ওচৰলৈ মই আহিব নোৱাৰিলোঁ আজি কিন্তু আহিলোঁ তই লগতে যিহেতুকে বহি মেলি খাইছিলোঁ তেনেকৈ ধৰণে বুলিও দিয়ে মানে দেখা পাওঁ। যাই নহওক সেইবিলাক আমাৰ কোনো বিতৰ্কত সোমাই গ'লে লাভ নাই। এটাই কথা কওঁ যদি পাৰে আমাৰ অসমৰ লাইচেঞ্চ যিখিনি আমাৰ ওৱাইন শ্বপৰ লাইচেঞ্চ যদি আপুনি বন্ধ কৰি দিয়ে তেতিয়া মদৰ ঝঞ্ঝটটোৱে বন্ধ হৈ যাব। বিশেষকৈ ভয় লাগিছে এইটোতে যে আপোনালোকে কোনোবা দিনাখনি যি দেখিছোঁ 3জনে মানে চুলি লাগি এনেই নাই আপোনালোকৰ মদৰ বস্তু বেয়া নাপাব কথাটো কোৱাৰ কাৰণে। কাৰণ ৰাইজে ৰজা এইটো কোনো ৰাজনীতিকৰণৰ কোনো কথা নহয়। মুঠৰ এটা কথা কি জুবিনদাক আমি ভাল পাওঁ, জুবিনদাই ন্যায় পাওক তাৰে কামনা কৰোঁ। আৰু যিহেতুকে এতিয়া পাকঘৰত আমি কি বনাইছোঁ তাকে চাওঁ বলক। মানে বন্ধুসকল মানে জানমণি কৈছোঁ যে কেমেৰামেনটো হৈ দিয়া ন একদম চাওক না এই ৰাতিখন এই কাণ সজোৱাই লৈ পিনি বৰষুণত নামাবলৈ বিচাৰি ফুৰিছে। কি বন এডাল ফাইনেলি মানে বন্ধুসকল মানে ভাজি একদম ধুনীয়াকৈ ভাজি হৈ আছেতো এতিয়া উদঙাই মেলি ধুনীয়াকৈ চাওঁ বুলি ভাবিছোঁ। তাকে কৈছোঁ যে মোবাইলটো ধৰি দিয়া লোৱা। আৰে বেয়া পাব নহয় নেদেখুৱালে গম পোৱা নাপাব দেখোন। কোনে বেয়া পাব ককাইদেউৱে কি বনাইছিলে দেখাইছিলে পটককৈ তাৰপিছতে আকৌ নেদেখুওৱা হৈ থাকিলে কিমান দুখ কৰি থাকিব। কথাবিলাক বুজিব লাগে ন দেখাই দিব লাগে। কালাৰটো চাচোন বন্ধুসকল কেনেকুৱা হৈছে আলু সৈতে একদম ঢেংকৈ এসোপা আলু দি দিছোঁ আৰু মাংস 20 টকামান আনি পেলাই একদম ধুনীয়াকৈ ভাজি আছোঁ দেই। আৰু আপোনালোকে চাই থাকক বঢ়িয়াকৈ আৰু কি হয় বেছিকৈ আনি পিনি নাইকিয়ামান নহয় নেকি আমি মই ভাবিছোঁ সৰহকৈ আনিছে চাগে 20 টকা মাংস আনিছে আপুনি বৰ চিকটা মানুহ। একো নাই আমি নাইকিয়া মানুহ এনেকৈ চলিব লাগিব বুজিছা। এনেই ধৰিবলৈ আনিলে কালাৰটো দেখুৱাই দিয়া নাই মাংস কালাৰটো দেখুৱাই দিয়া মাংস কালাৰটো চোৱা মাংস কেলাৰটো চাব ঢেক ঢেককৈ এই আলুবিলাক ওলাই পৰিছে আৰু আৰু এতিয়া কিমান ধুনীয়া লাগিছে আকৌ মাংস কেলাৰটো দেখুৱাই দিওঁ। আমাৰ দুটা কেনেকুৱা লাগিছে এইটো কওক। আমাৰ দুটাকো ইনো বেছ না এয়াই হ'ল মৰম আৰু সদায় হাঁহি ধেমালি কৰি থাকক সুস্থ থাকক তাকে কামনা কৰি আজিলে কোনোবাই বেয়া পালেও পাব আমাক আমি দুটাই ভাল পাওঁ নহয় সেইটোৱে মেইন কথা। তোমাৰ মই মৰম আৰু ন চব ধুনীয়াকৈ ফাইনেলি হৈ গৈছে। আৰু সকলোকে শুভৰাত্ৰি জনাই পেলাই আজি ৰেচিপিটোৰ ভিডিঅ' ইমানতে সামৰণি মাৰিব লাগিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।